প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ মন মগজুত ভাইৰাছ সোমাইছে। হয়, আপোনালোকে ঠিকেই শুনিছে। প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ যিমানেই বয়স বাঢ়িছে, তেওঁ মন মগজুত ভাইৰাছে ক্ৰিয়া কৰিছে আৰু সেইবাবে তেওঁ মনলৈ যিকে আহে তেওঁ তেনেধৰণৰ বক্তব্য ৰাখে। আজি তেওঁ অখিল গগৈ ডাঙৰীয়াৰ পত্নীক তেওঁ অপমান কৰা নাই, তেওঁ সমগ্ৰ নাৰী জাতিটোক অপমান কৰিছে। আৰু বদৰুদ্দিন আজমল বোলা যিজন ব্যক্তি, এই ব্যক্তিজনক আমি সমাজৰ পৰা আঁতৰাই ৰাখিব লাগে। কিন্তু এটা কথা স্পষ্ট যে বৰ্তমানেও বদৰুদ্দিন আজমল বোলা ব্যক্তিগৰাকীয়ে আমাৰ সমাজখনত ভাইৰাছ বিয়পাই আছে। তেওঁ মন মগজুত যিখিনি ক্ৰিয়া কৰে, যিখিনি ভাইৰাছ তেওঁ মন মগজুত সোমাই আছে, সেই ভাইৰাছখিনি তেওঁ আমাৰ বৰ্তমান সমাজখনত বিয়পাই আছে। গতিকে বদৰুদ্দিন আজমল বোলা ব্যক্তিগৰাকীক আমাৰ সমাজখনৰ পৰা আঁতৰাই ৰাখিব লাগে। তেওঁ নিজকে মৌলানা বুলি কয়। এগৰাকী মৌলানাৰ মুখত নাৰীৰ প্ৰতি এনেধৰণৰ বক্তব্য শোভা পায়নে? আমি সভ্য সমাজত বাস কৰোঁ। আমাৰ সভ্য সমাজখনক কুদৃষ্টিৰে চোৱা এইজন মৌলানা বদৰুদ্দিন আজমলক আমাৰ সমাজখনৰ পৰা আঁতৰাই ৰাখিব লাগে। বদৰুদ্দিন আজমল, আমি আকৌ কৈছোঁ, বদৰুদ্দিন আজমলৰ মন মগজুত ভাইৰাছে ক্ৰিয়া কৰি আছে আৰু সেই ভাইৰাছখিনি তেওঁ আমাৰ সভ্য সমাজখনত বিয়পাই আছে। সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ পত্নী গীতাশ্ৰী তামুলী বাইদেউৰ বিৰুদ্ধে তেওঁ প্ৰতিক্ৰিয়া দিবলৈ গৈ যি অশালীন বক্তব্য ৰাখিছে, এয়া কেৱল গৰিহণাযোগ্য নহয়, আমাৰ সমাজখনৰ কাৰণে এয়া এক নিন্দাৰ বিষয়। আমাৰ যি সভ্য সমাজ, আমাৰ সমাজখনৰ পৰা বদৰুদ্দিন আজমল নামৰ যি ভাইৰাছ, এই ভাইৰাছক আমি আমাৰ সমাজখনৰ পৰা আঁতৰাই ৰাখিব লাগে। নহ'লে আমাৰ সভ্য সমাজখনত ইয়াৰ কুপ্ৰভাৱ পৰিব। আৰু আমি অসমবাসীক আহ্বান জনাওঁ যে বদৰুদ্দিন আজমলক আমি সকলোৱে ইগনৰ কৰিব লাগে। আমাৰ সমাজ ব্যৱস্থাৰ পৰা তেওঁক আঁতৰাই দিব লাগে। পাৰিলে বদৰুদ্দিন আজমল বোলা ব্যক্তিগৰাকীক আমি সকলোৱে ধৰি চকীত বান্ধি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে। যিগৰাকী ব্যক্তিয়ে আমাৰ নাৰীক সন্মান কৰিব নাজানে, যিগৰাকী ব্যক্তিয়ে আমাৰ নাৰীসকলক যি মৰ্যাদা দিব লাগে, যি সন্মান কৰিব লাগে, সেই সন্মানকণ বুজি নাপায়। আমি কিখন সমাজত বাস কৰি আছোঁ, আমাৰ সমাজখন যে এখন সভ্য সমাজ, এই চিন্তাধাৰা বদৰুদ্দিন আজমলৰ মন মগজুত নাই। তেওঁৰ মন মগজুত কেৱল অশালীন শব্দই ক্ৰিয়া কৰি আছে। তেওঁ মন মগজু, তেওঁ যেতিয়াৰ পৰাই সাংসদ হিচাপে ধুবুৰীত পৰাজিত হ'ল, তেতিয়াৰ পৰাই তেওঁ প্ৰকৃতি লৈছে। আমি স্পষ্টভাৱে কৈছোঁ, বদৰুদ্দিন আজমল যিমানে বয়স বাঢ়িছে সিমানে তেওঁ প্ৰকৃতি লৈ গৈ আছে। তেওঁ নিজকে জোৱান বুলি ভাবে, ডেকা বুলি ভাবে। গতিকে এই বদৰুদ্দিন আজমলক আমাৰ সমাজ ব্যৱস্থাৰ পৰা সম্পূৰ্ণৰূপে নিষেধ কৰিব লাগে। গতিকে বদৰুদ্দিন আজমলক আমাৰ সমাজ ব্যৱস্থাৰ পৰা আঁতৰাই পঠিওৱা দায়িত্ব আমাৰ দৰে প্ৰত্যেকজন অসমীয়া, যি জাতিক ভাল পায়, যি অসমীয়া সমগ্ৰ জাতিটোক একত্ৰিত কৰিব খোজে, অসমীয়াক ভাল পোৱা মানুহৰ, অসমক ভাল পোৱা মানুহৰ, সকলো জাতি ধৰ্ম বৰ্ণ ভাষাৰ মানুহক ভাল পোৱা মানুহৰ